এইটো আমাৰ জীৱনৰ বৈবাহিক জীৱনৰ প্ৰথমটো ৰুম এনেকুৱা একেবাৰে নহয় যে মই মানুহজনৰ ঘৰৰ পৰা কেতিয়াও ভিডিঅ' দিয়া নাই মই ভিডিঅ' দিছিলোঁ কিন্তু আপোনালোকে হয়তো সেই ভিডিঅ' দুটা স্কিপ কৰিছিলে কিন্তু আজি এই ভিডিঅ'টিত আপোনালোকক দেখুৱাই দিওঁ মানুহজনৰ ঘৰখন আৰু মই কিয় ইমান দিনে তেওঁৰ ঘৰৰ পৰা ভিডিঅ' দিয়া নাই সকলোখিনি আপোনালোকে গম পাব ভিডিঅ'টি শেষলৈ চালে কেতিয়াবা কিছুমান ভালৰ কাৰণে কেতিয়াবা অকণমান দুখ লৈ হ'লেও কিছুমান সিদ্ধান্ত ল'বলগীয়া হয় হয়নে আৰু এইটো আমাৰ জীৱনৰ বৈবাহিক জীৱনৰ প্ৰথমটো ৰুম আৰু আমি গোটেই সপোনখিনি ইয়াতে দেখিছোঁ ইয়াৰ আমাৰ ভৱিষ্যতৰ মকলে চাগে আজি ৰাতিটো আমাৰ এইটো ৰুমত লাষ্ট হ'ব কি লাষ্ট হ'ব কৈ দিয়া মানে অকণ ইমোশ্যন টাইপৰ হৈ গৈছে আচলতে আপোনালোকৰ মাজৰ বহুতে মোক এইটো প্ৰশ্ন কৰিছিলে এইটো আমাৰ নিজৰ ঘৰ হয়নে গৌৰৱেৰে কওঁ এইটো আমাৰ নিজৰ ঘৰ আৰু এওঁলোকেতো ভাবিছিলে বহুত কিবা কিবি কিন্তু মোৰ এটা বহুত ডাঙৰ ইচ্ছা আছিলে মোৰ বিয়া হৈ এইখন ঘৰলৈ আহিবলৈ মানে যিখন ঘৰত তেওঁ জন্ম হৈছে সেই ঘৰখনত মোৰ থাকিবৰ কাৰণে আৰু এতিয়া নহয় কিছুদিন পিছত ঘৰৰ কাম আৰম্ভ হ'ব এতিয়া নহয় বুলি কৈছোঁ কাৰণ এতিয়া বৰষুণৰ সময় বাৰিষা সময়ত অসুবিধা সেইটো কাৰণে আমি আৰু মাও অলপ গাটো বেয়া তেওঁৰো অকণমান চিকিৎসাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ গোটেইখিনিৰ কাৰণে সকলোৰে সুবিধা হোৱাকৈ ঘৰটো নতুনকৈ আৰম্ভ কৰাৰ আগতে আমি শ্বিফ্ট হৈ আছোঁ কেইদিনমানৰ কাৰণে ৰেণ্ট ভাড়া ঘৰ লৈ পেলাই মোৰ বাৰু অভিজ্ঞতা আছে ভাড়া ঘৰত থকা তেওঁলোকৰ একেবাৰে অভ্যাস নাই তেওঁলোকৰ ককা আজু ককা তেনেকৈ কানেক্ট হৈ আজিলৈকে ঘৰত থাকিলে সেইটো কাৰণে তেওঁলোকৰ কাৰণে একদম নতুন অভিজ্ঞতা মই বাৰু এইটো পৰিৱেশ পাইছোঁ কিন্তু মোৰ বহুত ইচ্ছা আছিলে ইমান সহজ নহয় মই ফিল কৰিছোঁ কাৰণ মোৰ এতিয়া জুলাইত 31 হ'ব 23 বছৰ মই এইটো ঘৰত থাকিলোঁ দেউতাৰ 68 হ'ল এইটো ঘৰতে থাকিলে ককা আছিলে কিন্তু মোৰ 31 এজতে মই মানে ফিল কৰিছোঁ যে মানে ঘৰ কি হয় মানে এইটো বনাম ইয়াতে এটা ধুনীয়া বনাম কিন্তু এইটো ঘৰৰ যোনটো মানে মায়া মোহ সেইটো জীৱনত মই পাহৰিব নোৱাৰোঁ নিজৰ ঘৰ যেনেকুৱাই নহওক যিয়েই নহওক সেইটো এটা আৱেগ আৰু মই নিজকে ইমান বেছি লাকি ফিল কৰোঁ যে তেওঁৰ জন্ম ঘৰ আৰু যিটো ঘৰত তেওঁৰ মা বিয়া হৈ আহিছিলে মানে তেওঁৰ মা মানে এতিয়া মোৰ মা আৰু মা বিয়া হৈ এইটো ৰুমতে আছিলে আৰু মোৰ বহুত ইচ্ছা আছিলে পুৰণি ঘৰখনত মই থাকোঁ এতিয়া আমি 1.5 মাহ সময় বিয়াৰ দিনৰ পৰা এতিয়ালৈ 1.5 মাহ সময় সেই ঘৰটোত থাকিলোঁ কিন্তু যিমান দিন আছোঁ এদিনৰ কাৰণেও এক ছেকেণ্ডৰ কাৰণেও অনুভৱ হোৱা নাই যে ঘৰটো পুৰণা একেবাৰে অনুভৱ হোৱা নাই কাৰণ কিবা এটা শান্তি আছে ইয়াতে কি শান্তি পাইছোঁ সেয়া আমি গম পাইছোঁ ন সেইটো মানে বুজে আৰু ঈশ্বৰকো মই বহুত বহুত ধন্যবাদ কওঁ মানে মোৰ বহুত ইচ্ছা আছিলে এনেকুৱাকৈ এই ঘৰটোত থাকিবৰ কাৰণে আৰু থাকিলোঁ কাইলৈ শ্বিফ্ট হোৱাৰ একদম আৰম্ভণিৰ দিনটো কালি 2-3 দিন লাগিব কাৰণ কৰিবলগীয়া মানুহ আমি দুটাই অকণমান এক্টিভলি কাম কৰিব লাগিব মাৰো গা বেয়া দেউতাৰো বয়স হৈছে গতিকে আমি বাৰু চম্ভালি লৈছোঁ কিন্তু দেউতাৰ বহুত কষ্ট হৈছে তেওঁ মানে সিদ্ধান্তটো কেৱল মাত্ৰ মোৰ আৰু মাৰ কাৰণে লৈছে আমি দুটাই যেন কষ্ট নাপাওঁ মা আৰু মই দুগৰাকী যেন কষ্ট নাপাওঁ সেইটো কাৰণে সিদ্ধান্তটো লৈছে আৰু এইটো একদম 100% দেউতাৰ ব্যক্তিগত সিদ্ধান্ত তেওঁ মানে মা আৰু মোৰ কথা চিন্তা কৰিয়ে মানে এই সিদ্ধান্তটো লৈছে বাকী এয়া আৰু আঁঠুৱাখন মানে লগাব লৈছোঁ যে লগাবলৈহে মোৰ মনলৈ আহিছে আজি বাৰু এই ঘৰটোত শেষবাৰৰ কাৰণে আঁঠুৱাখন লগাই আছোঁ নেকি বুলি তেতিয়া প্ৰশ্নটো কৰোঁতে ক'লে চাগে হয় যদি কালি বতৰ ভালে থাকে যদি কালি বিচনাখন খোলোঁ শ্বিফ্ট কৰোঁ দেন দিছ ইজ আৱাৰ লাষ্ট ডে বি ষ্ট্ৰং চামথিং বেটাৰ নহয় বেষ্ট কিবা হ'বলৈ গৈ আছে গতিকে ছেক্ৰিফাইচ কৰিব লাগিব হয়নে আৰু তোমাক বহুত বেছি ধন্যবাদ এইটো ঘৰত মোক বিয়া পাতি ইমান দিন থাকিবলৈ সুবিধা দিয়াৰ কাৰণে থেংক ইউ আই লাভ ইউ শইকীয়া দা যিমান ষ্ট্ৰং যেন লাগে ষ্ট্ৰং হয় ষ্ট্ৰং
নিজৰ ঘৰখন এৰি ভাড়া ঘৰলৈ যোৱা সিদ্ধান্তটো লোৱা হ'ল যিহেতু এতিয়া আমি তালি টোপোলা বান্ধাত ব্যস্ত আৰু মই বিয়া হৈ আহিয়ে যিটো ৰুমত আছিলোঁ কেৱল মাত্ৰ সেই ৰুমটোহে দেখুৱাইছোঁ আজিৰ এই ভিডিঅ'টি আজিৰ পৰা 1 মাহ আগৰ হয় 1 মাহ আগৰ ঘটনা এটা আপোনালোকক আজি কৈ দিওঁ যিটো কাৰণে মই মোৰ মানুহজনৰ ঘৰখনৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ বিয়াৰ 3 মাহমান আগৰ পৰাই মোৰ শাহুমাৰ নাৰ্ভৰ প্ৰব্লেম হৈছিলে তেওঁৰ হাত এখনে যথেষ্ট কষ্ট পালে বহুতখিনি প্ৰব্লেম গ'ল চ' তেনেকুৱা এটা পৰিৱেশত কেনেকৈ মই সেই ঘৰখনৰ পৰা ভিডিঅ' দিওঁ কিন্তু তাৰ মাজতো মই মাজে মাজেহে ভিডিঅ' দি আছিলোঁ ভিডিঅ' দি যিহেতু ভাল পাওঁ ভিডিঅ' বনাই ভাল পাওঁ আৰু ভিডিঅ'সমূহৰ লগতে মই মোৰ ব্যৱসায়টো চলাই নিবৰ কাৰণে মই ছ'চিয়েল মিডিয়াত এক্টিভ থাকিবলগীয়াটো বহুত বেছি প্ৰয়োজন সেই গতিকে যিমানখিনি কষ্টৰ মাজেৰে হ'লেও যিমানখিনি অসুবিধাৰ মাজেৰে হ'লেও মই 2-এটা ভিডিঅ' আপোনালোকৰ মাজত দি আছিলোঁ এতিয়া নিশ্চয় কাৰণটো আপোনালোকে গম পালে কিহৰ কাৰণে মই শহুৰৰ ঘৰৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ আৰু কাৰোবাৰ ব্যক্তিগত কথাসমূহ আপোনালোকে নজনাকৈ কেতিয়াও ভঙা ঘৰ দেখাবলৈ লাজ পাওঁ দুখীয়া ঘৰ এনেকুৱা ধৰণৰ মন্তব্য দি কেতিয়াও কাৰো মনতে আঘাত নিদিব যিখন ঘৰত মই বিয়াই হ'ব পাৰিছোঁ সেইখন ঘৰ ভিডিঅ'ত দেখুৱাটো একো ডাঙৰ কথা নহয় সেইটো এবাৰ চিন্তা কৰি চাব আৰু আমি ভাড়া ঘৰলৈ আহি সকলোখিনি এৰেঞ্জ কৰি আছোঁ এতিয়াৰ পৰা আপোনালোকে ভিডিঅ'সমূহ ভাড়া ঘৰৰ পৰাই পাব আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে ভগৱানৰ আশীৰ্বাদ থাকিলে নতুন ঘৰৰ কাম অতি সোনকালে মানে বৰষুণৰ বতৰবোৰ শেষ হোৱাৰ লগে লগে আৰম্ভ কৰা হ'ব আশা কৰিছোঁ যিসকলে মোক প্ৰশ্নসমূহ কৰি আছিলে কিয় মই হাজবেণ্ডৰ ঘৰৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ তেওঁলোকে নিজৰ প্ৰশ্নৰ উত্তৰ পালে চ' বাই বাই